আমাৰ এই প্ৰথম দীক্ষান্ত সমাৰোহ হ'ব আনুষ্ঠানিক যিটো হয় আনুষ্ঠানিক প্ৰচেছ এটা সকলোতে একেই আমাৰ গভৰ্ণৰ বা অসমৰ সন্মানীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য এনে আচলতে যিবিলাক আমাৰ ৰাজ্যিক বিশ্ববিদ্যালয় সেইবিলাকত তেওঁ আচাৰ্য কিন্তু আমাৰ ইয়াত আমি এটা ভিজিটৰ বুলি কয় সন্মানীয় অধিকৰ্তা লক্ষ্মণ প্ৰসাদ আচাৰ্যদেৱ তেওঁ আমাৰ মাজত উপস্থিত হ'ব আহিব ঠিক তেনেকৈ আমাৰ সন্মানীয় সৰ্বানন্দ সোণোৱালদেৱ তেওঁ গতিকে মই বিতংক ক'ব নালাগে তেওঁ আমাৰ মাজত আহিব আমাৰ ডাক্তৰ ৰণোজ পেগুদেৱ তেওঁ আমাৰ মাজত আহিব আৰু লগতে আপোনালোকক কৈ ভাল লাগিছে যে আপোনালোকে সকলোৱে জানে আমিও জানো চবেই জানে যে নিত্যাচাৰ্য যতীন গোস্বামী ডাঙৰীয়া তেওঁকো আমি সত্ৰীয়া নৃত্যৰ তেওঁ যেন একান্ত সাধক তেওঁক আমি প্ৰথম সমাৰোহতে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হ'ল সেইটোৰ কাৰণে আমি আচলতে অকণমান মনত ভাল লাগিছে যে তেওঁ এতিয়ালৈকে তেওঁতো এজন আৰু একেবাৰে বহুত ওপৰ লেভেলৰ মানুহ গতিকে অত্যন্ত আনন্দৰে তেওঁ ডক্টৰেট ডিগ্ৰীটো গ্ৰহণ কৰিম বুলি আমাক সন্মতি দিছে গতিকে তেওঁ আমাৰ মাজত আহিব গতিকে এনেকৈ আমাৰ অন্যান্য যিবিলাক ভাইচ চেঞ্চেলাৰ উপাচাৰ্যবিলাকক মাতিছোঁ আমাৰ ষ্টেটৰ যিবিলাক ৰাজ্যৰ যিবিলাক আমাৰ কিছুমান শিক্ষাৰে হওক বা বিভিন্ন দিশৰ মানুহ আছে ব্যক্তি আছে তেওঁলোকৰ মাজত আহিব ঠিক তেনেকৈ অন্যান্য যিবিলাক আমাৰ কিছুমান ব্যক্তি তেওঁলোকক আমি আমন্ত্ৰণ কৰিছোঁ আমাৰ আমন্ত্ৰণ ক্ৰমে এই যে আমাৰ দীক্ষান্ত সমাৰোহ সেইখন প্ৰথম দীক্ষান্ত সমাৰোহ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত হ'ব 22 ডিচেম্বৰত আৰু বিশ্ববিদ্যালয়ৰ যিটো দীক্ষান্ত সমাৰোহ পৃথিৱীৰ সকলো বিশ্ববিদ্যালয়তে হয় আৰু এইখন এখন সৰু বিশ্ববিদ্যালয় নতুন বিশ্ববিদ্যালয় গ্ৰাম্য এৰিয়াৰ বিশ্ববিদ্যালয় গতিকে ইয়াত আমাৰ এইটো 8 বছৰ ৰানিং আৰু কোনো বিশ্ববিদ্যালয়তে এখন নতুন বিশ্ববিদ্যালয় নেক্সট ইয়াৰ এবছৰতে দীক্ষান্ত সমাৰোহ খুব কমেই হয় গতিকে পিছত কিন্তু পৰৱৰ্তী সময়ত আমাৰ যি প্ৰথম দীক্ষান্ত সমাৰোহ হ'ব পৰৱৰ্তী সময়ত আমি অন্ততঃ প্ৰত্যেক বছৰেই এই দীক্ষান্ত সমাৰোহ পতাৰ চেষ্টা কৰিম আৰু মূলতঃ হ'ল এটা আনুষ্ঠানিকতা এই যে আমাৰ ল'ৰা ছোৱালীসকল ইয়াৰ পৰা পাছ কৰিব পৰীক্ষা শেষ কৰিব আমাৰ আণ্ডাৰ গ্ৰেজুৱেট আমাৰ পোষ্ট গ্ৰেজুৱেট স্নাতকোত্তৰ বা আমাৰ যিসকল PhD ডক্টৰেট ডিগ্ৰীধাৰী আমাৰ ইয়াৰ পৰা ওলাল ইতিমধ্যে আমাৰ 18জন ওলাল কম সময়ৰ ভিতৰতে আৰু আজি আৰু কালিৰ ভিতৰত আৰু 2জন ওলাব তোমাৰ 20জন PhD বা ডক্টৰেট ডিগ্ৰী আমাৰ বিশ্ববিদ্যালয় পাব সেইটো ফালৰ পৰা আমাৰ বিশ্ববিদ্যালয়ক আমি অকণমান গৌৰৱ কৰিব পাৰোঁ ইয়াতকৈ ডাঙৰ বিশ্ববিদ্যালয়ও আছে গতিকে তাতকৈ কিন্তু আমি একেই লেভেলৰ একেই পৰ্যায়ৰ একেই সময়ত হোৱা কিন্তু আমাৰ অকণমান বেয়া নালাগে যে আমি কম সময়ৰ ভিতৰতে হৈছে বিশ্ববিদ্যালয়খন সম্পৰ্কে ক'বলৈ গ'লে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় সেই আপোনালোক যিহেতু এই অঞ্চলৰে নিশ্চয় হ'ব গতিকে কিছু কথা জানিবই যে 1974 চনৰ পৰা বিভিন্ন পৰ্যায়েৰে গৈ স্কুল অসমীয়া স্কুল ইংৰাজী স্কুল কলেজ দুখন কলেজ আৰ্টছ কমাৰ্চৰ এখন বিজ্ঞানৰ এখন বিজ্ঞান আৰু টেকন'লজিৰ প্ৰযুক্তিৰ এখন তাৰপিছত গৈ পেলাই 17 চনত এখন বিশ্ববিদ্যালয় আৰু সেই বিশ্ববিদ্যালয়সমূহ কিন্তু অকণমান ব্যতিক্ৰমী বিশ্ববিদ্যালয় আৰু এনেকুৱা বিশ্ববিদ্যালয় আমাৰ ভাৰতবৰ্ষত মই কৈছোঁ যে নাই যে নৰ্মেল জেনেৰেল যিবিলাক বিশ্ববিদ্যালয় তাৰ লগত আমাৰ যিটো আধ্যাত্মিকতাটো বা স্পিৰিচুৱেল যিটো নলেজৰ ওপৰত আমি যিটো গুৰুত্ব দি পেলাই বিশ্ববিদ্যালয়খন চলি আছে সেইটো ফালৰ পৰা কিন্তু অত্যন্ত আমি সুখৰ কথা অত্যন্ত ভাল লাগে যে আৰু এইটো অতি দৰকাৰ হৈছে যে মানুহৰ আধ্যাত্মিকতা বা নৈতিক শিক্ষা মূল্যবোধৰ শিক্ষা এইবিলাক কিন্তু অতি দৰকাৰ হৈছে সমাজখনৰ যিটো এটা স্খলন এখন স্খলিত সমাজ আধ্যাত্মিক যিটো আমি দিশ ইয়াত সংযোজন কৰা হৈছে আৰু ইয়াৰ পৰা যিসকল ল'ৰা ছোৱালী পাছ কৰি যায় আমি দেখিছোঁ মানে সকলো যে হয় এনেকুৱা নহয় কিন্তু ইয়াৰ পৰা পাছ কৰি যোৱা ল'ৰা ছোৱালীবোৰ কিন্তু মানে অকণমান সেই দিশটো নৈতিক শিক্ষা বা মূল্যবোধৰ শিক্ষা বা আধ্যাত্মিক শিক্ষা এনেকুৱা নহয় যে বেলেগবিলাকৰ পৰা নহয় বুলি কিন্তু আমাৰ ওপৰত তেওঁলোকৰ এটা লেচন ইয়াতে পাই যায় গতিকে সেইফালৰ পৰা সেইটো এটা বৰ আনন্দৰ কথা গতিকে আমাৰ স্কুল বিদ্যালয় আমাৰ বিশ্ববিদ্যালয়ত অন্তৰ্ভুক্ত নহয় কিন্তু মহাবিদ্যালয় এই যে আৰ্টছ এণ্ড কমাৰ্চ কলেজ ছায়েন্স কলেজ এইবোৰ কিন্তু আমাৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত সেইবিলাক আমি কনষ্টিটিউয়েণ্ট কলেজ বুলি কওঁ আৰু লগতে
আচলতে কৈও ভাল লাগে আমাৰ এই জেনেৰেল ইউনিভাৰ্চিটিৰ এতিয়ালৈকে কিন্তু কম বিশ্ববিদ্যালয়তে এই যে বাকী কিছুমান আমাৰ অনুষ্ঠান যেনেকুৱা আমাৰ এই নাৰ্ছিং শিক্ষা, নাৰ্ছিং এডুকেশ্যন, ইনষ্টিটিউট অফ নাৰ্ছিং, আনন্দৰ কথা যিটো আমাৰ ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়তো পৰা নাই। গতিকে নাৰ্ছিং এডুকেশ্যন, যেনেকৈ আমাৰ ফাৰ্মাচী এডুকেশ্যন, ফাৰ্মাচী ইনষ্টিটিউট, নাৰ্ছিং ইনষ্টিটিউট, ফিজিঅ'থেৰাপি ইনষ্টিটিউট, গতিকে দুখন কলেজ, এইবিলাক আমাৰ চব কনষ্টিটিউৱেণ্ট আমাৰ কলেজ বা কনষ্টিটিউৱেণ্ট ইনষ্টিটিউট। সেইফালৰ পৰা আমাৰ অকণমান ভাল লাগে, বিশ্ববিদ্যালয়খনত আগবাঢ়ি গৈ আছে। লগতে এই যিখিনি মই ক'লোঁ, আমাৰ যিবিলাক আমাৰ কনভেনশ্যনেল যিবিলাক ছাবজেক্ট, আমাৰ আৰ্টছৰ যিবিলাক কনভেনশ্যনেল ছাবজেক্ট, ছায়েন্সৰ যিবিলাক কনভেনশ্যনেল ছাবজেক্ট, ডিগ্ৰীৰ, পোষ্ট গ্ৰেজুৱেট বা মাষ্টাৰ ডিগ্ৰীৰ, সেই প্ৰায়বোৰে আমাৰ ইয়াত আছে, প্ৰায়বোৰে আমাৰ খোলা হৈছে। আৰু সেই প্ৰায়বোৰৰে আমি PhDৰ কাৰণেও ল'ৰা ছোৱালীক অন্তৰ্ভুক্ত কৰিছোঁ। এটা স্কিলৰ ওপৰত, স্কিল এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈছে, যিটো আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত সেইবিলাক কৰিব লাগে। আৰু অন্য এটা কথা যে আচলতে সেইটো আমাৰ কৈ ভাল লাগে, আমাৰ এই এটা গ্ৰাম্য এৰিয়াত যে ইয়াত আমাৰ জাপানীজ কোৰ্চ, জাপানৰ লগত আমি MOU কৰি জাপানীজ কোৰ্চ ইয়াত আমাৰ চলি আছে, চাৰ্টিফিকেট কোৰ্চ। ফ্ৰেঞ্চ লেংগুৱেজ আমাৰ ইয়াত চলাৰ কাৰণে আমি প্ৰচেছ লৈছোঁ, ফ্ৰেঞ্চ লেংগুৱেজ। ঠিক তেনেকৈ আমাৰ কিছুমান এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ লগত উমা গ্লোবেল এটা নিউয়ৰ্কৰ অৰ্গেনাইজেশ্যন, সেই নিউয়ৰ্কৰ অৰ্গেনাইজেশ্যনটোৰ লগতো আমি MOU কৰি তেওঁলোকেও লিডাৰশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰেম নিউয়ৰ্কৰ পৰা আমাৰ বিশ্ববিদ্যালয়ৰ লগত আমি অনলাইন সেইটো আমাৰ চলি আছে। ঠিক তেনেকৈ অলপতে আৰম্ভ হ'ব আৰু স্কুলনেট ইণ্ডিয়া প্ৰাইভেট লিমিটেড, স্কুলনেট ইণ্ডিয়া লিমিটেড, সেইটোৰো আমাৰ ইয়াত আৰম্ভ হোৱাৰ প্ৰচেছ আৰম্ভ হৈছে। আৰু ঠিক তেনেকৈ আমি গুৱাহাটী বিশ্ববিদ্যালয়, আমাৰ উত্তৰ পূব ভাৰতৰ প্ৰথম বিশ্ববিদ্যালয়, গতিকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতো আমাৰ এটা সংযোজন আৰম্ভ হৈছে। ইতিমধ্যে আমি তিনিটা অনুষ্ঠান আমি ইয়াত ৰূপায়িত কৰিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত, সেইটো আমাৰ ভাল লাগে। ঠিক তেনেকৈ এছাম স্কিল ইউনিভাৰ্চিটি, অসমৰ যিখন স্কিল ইউনিভাৰ্চিটি, প্ৰথম স্কিল ইউনিভাৰ্চিটি নৰ্থ ইষ্ট ইণ্ডিয়াত, গতিকে আছাম স্কিল ইউনিভাৰ্চিটিটো ইউনিভাৰ্চিটিৰ লগতো আমি এটা বুজাবুজি চুক্তি সেইটো আমি কৰিলোঁ। ইতিমধ্যে আমাৰ এই বুজাবুজি চুক্তি 42টা বুজাবুজি চুক্তি, আৰু তাৰ ভিতৰত আমাৰ অসমৰ আছে, আমাৰ দেশৰ আছে আৰু বিদেশৰো আছে। সেইফালৰ পৰা আমাৰ প্ৰথম দীক্ষান্ত সমাৰোহখন আমি আশা কৰিছোঁ যে ইয়াত আমি সুন্দৰকৈ এটা কৃতকাৰ্য হৈ সফলভাৱে ৰূপায়ণ কৰিব পাৰিম।